স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা মনত ৰাখক 6 ফেব্ৰুৱাৰী কিয়নো এই 6 ফেব্ৰুৱাৰীৰ দিনটোতে হাজাৰ হাজাৰ নিবনুৱা যুৱকে লাভ কৰিব 1 লাখ টকাকৈ ধন এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনতে এই ধন লাভ কৰিব প্ৰথম কিস্তিত 1 লাখ টকাকৈ লাভ কৰিব অৰ্থাৎ 2 লাখ টকাকৈ প্ৰতি গৰাকী নিবনুৱা যুৱকে লাভ কৰিব ধন গতিকে এই ধন লাভ কৰিবলৈ সাজু হোক আপুনিও লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই ধন 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন বিতৰণ কৰা হ'ব ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই CM AAA আঁচনিৰ অধীনত CM AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন আৰু প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা প্ৰথম কিস্তিত 1 লাখকৈ টকা লাভ কৰিব প্ৰতি গৰাকী যুৱকক আৰু ৭৫,০০০ যুৱকে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা 2 লাখকৈ টকা আৰু 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন গতিকে মনত ৰাখক 6 ফেব্ৰুৱাৰীৰ দিনটোতে এই ধন বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ ঘোষণা CM AAA আঁচনিৰ অধীনত ধন লাভ কৰিব প্ৰতি গৰাকী ৰাজ্যৰ নিবনুৱা যুৱকে প্ৰতি গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই ধন যোগ্য যদিহে আপুনি যোগ্য হিতাধিকাৰী তেন্তে আপুনিও এই ধন লাভ কৰিব কিন্তু আপুনি আবেদন কৰিছিল নাই যদিহে আপুনি আবেদন কৰিছিল তেন্তে আপুনিও এই ধন লাভ কৰিব ইতিমধ্যে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 15 ফেব্ৰুৱাৰী পৰ্যন্ত এই ধন প্ৰদান কৰা হ'ব গতিকে মনত ৰাখক আৰু মুঠ 2 লাখকৈ ধন প্ৰদান কৰা হ'ব যুৱকসকলক কিন্তু প্ৰথমটো কিস্তিতহে 1 লাখকৈ টকা প্ৰদান কৰা হ'ব প্ৰথমটো কিস্তিত 1 লাখকৈ টকা লাভ কৰিব ৰাজ্যৰ নিবনুৱা যুৱকসকলে 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন গতিকে আপুনিও সাজু হোক এই ধন ল'বলৈ আৰু মনত ৰাখক 6 ফেব্ৰুৱাৰীৰ দিনটো প্ৰতি গৰাকী নিবনুৱা যুৱকৰ বাবে ভাল খবৰ আৰু এই যি আঁচনি আত্মনিৰ্ভৰ অসম আঁচনিত ৭৫,০০০ যুৱকক সামৰি লোৱা হ'ব ৭৫,০০০ যুৱকে লাভ কৰিব CM AAA আঁচনিৰ অধীনত ধন 2 লাখকৈ টকা প্ৰদান কৰা হ'ব আৰু তাৰ ভিতৰত প্ৰথমটো কিস্তিত 1 লাখকৈ টকা প্ৰদান কৰা হ'ব যুৱকসকলক এয়া ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱকসকলৰ বাবে ডাঙৰ খবৰ তথা ভাল খবৰ আপুনিও যদিহে আবেদন কৰিছিল তেন্তে আপুনিও শীঘ্ৰেই এই ধন লাভ কৰিব আৰু এই ধন লাভ কৰিবলৈ শীঘ্ৰেই সাজু হোক আপুনি প্ৰতি গৰাকী যুৱকৰ বাবে যুৱকে যাতে কৰ্মসংস্থাপন লাভ কৰিব পাৰে কৰ্মসংস্থাপনৰ বাবে এয়া বিশেষ আঁচনি মুকলি কৰা হৈছে নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ এয়া বিশেষ আঁচনিৰ অধীনত ধন বিতৰণ কৰা হ'ব আৰু সেই ধন উপয়োগ কৰিব লাগিব যি কামেই নকৰক কিয় সেই কামত উপয়োগ কৰিব লাগিব আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে এয়া বিশেষ আঁচনি মুকলি কৰা হৈছে নিবনুৱা যুৱকসকলৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱকে লাভ কৰিব প্ৰথমটো কিস্তিত 1 লাখকৈ টকা এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা গতিকে মনত ৰাখক আপুনিও মনত ৰাখক 6 ফেব্ৰুৱাৰীৰ দিনটো আৰু 15 ফেব্ৰুৱাৰীলৈকে এই ধন বিতৰণ কৰা হ'ব গতিকে এই ধন লাভ কৰিবলৈ সাজু হোক প্ৰতি গৰাকী নিবনুৱা যুৱক এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য যোগেও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকী মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০
যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু
15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ